আমি বিগত দিনবোৰত দেখি আছোঁ গোটেই অসমত এক ৰাজনৈতিক জৰুৰীকালীন অৱস্থা আৰু মানুহ হিচাপে জীয়াই থকাৰ যি অধিকাৰ মানুহে নাগৰিকৰ যি নিজে ডিগনিটি লৈ পেলাই মৰ্যাদা সহকাৰে জীয়াই থকাৰ যি অধিকাৰ সেয়া অসম ৰাজ্যখনত কোনো এটা জাতি জনগোষ্ঠীৰ মাজত আছে বুলি মই নাভাবোঁ। কাৰণ এইটো কাৰণেই নাভাবোঁ, ক'ৰবাত যদি ট্ৰাইবেল জনজাতীয় মানুহে পেট্ৰল লগাই পেলাই নিজৰ অধিকাৰ সুৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, ক'ৰবাত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে কান্দি প্ৰতিবাদ কৰিব লগা হৈছে, ক'ৰবাত মহিলা মানুহে ওলাই আহি পেলাই আন্দোলন কৰিব লগা হৈছে। গতিকে এই যিটো ৰজাই প্ৰজাৰ ওপৰত যিটো অত্যাচাৰ কৰাৰ পৰিৱেশ, যি এক ৰাজতন্ত্ৰৰ সৃষ্টি কৰিব বিচাৰিছে, এই গণতান্ত্ৰিক ব্যৱস্থাটোক তেওঁ একদম মহিমূৰ কৰি পেলাই এই সাংবিধানিক যিবোৰ আইন কানুন নিয়ম নীতি আছে সকলোবোৰ তেওঁলোকে বহিৰ্ভূত কৰি পেলাই মানুহৰ মাজত যি এক জৰুৰীকালীন পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আৰু মানুহক নাগৰিক হিচাপে জীয়াই থকাৰ যি অধিকাৰ সেয়া অসমত আমি ধাৰণা কৰিছোঁ একেবাৰে নোহোৱা কৰিব বিচাৰিছে। এইটো কাৰণেই কৈছোঁ, আজি যি ধৰণে এটা সময়ত যি ধৰণে ছমহীয়া পৰীক্ষা চলি আছে কণ ছাত্ৰ ছাত্ৰীসকলৰ, আজি ক'ৰবাত আপোনাৰ ছেমিষ্টাৰৰ এক্সাম চলি আছে কলেজ বিশ্ববিদ্যালয়ত, আজি আমি যদি ওলাই যাওঁ মানুহবোৰে কয় অৰ্থনৈতিকভাৱে মানুহবোৰ জুৰুলা হৈ পৰিছে। আৰু এয়া কথা সত্য। আপুনি যদি এতিয়া ওলাই যায় 10টা মানুহক যদি আপুনি ছাৰ্ভে কৰে, তাৰ ভিতৰত 8জন 9জন ব্যক্তিয়ে ক'ব যে আমাৰ অৰ্থনৈতিকভাৱে আমি ঠুনুকা হৈ পৰিছোঁ। সেই সময়ত বানপানীৰ সময়ত কোনো প্ৰি প্লেন নোহোৱাকৈ, কোনো ব্যৱস্থা নোলোৱাকৈ, কোনো মানুহখিনিক অল্টাৰনেটিভ মেকানিজম ক্ৰিয়েট নকৰালৈকে সেই মানুহখিনিক তেওঁ কোনো ব্যৱস্থা নোহোৱাকৈ কোনো ধৰণৰ আপোনাৰ তেওঁক বেলেগ ভূমি নিদিয়াকৈ মানুহখিনিক বাৰে বাৰে অত্যাচাৰ কৰা হয়। কেৱল তেওঁ এটা ৰাজ্যত মানুহখিনিৰ মাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ গাদী সুৰক্ষা কৰাৰ এইটো এটা প্লেন হয়। বহুত দিন ধৰি এই প্লেনটো চলি আছে। আৰু আজি একেটা বস্তুই গোৱালপাৰাত হ'ল। গোৱালপাৰাত কি হ'ল, আজি ইমান কোনো ধৰণৰ কৰা নকৰাকৈ মাত্ৰ দুদিন পূৰ্বে ন'টিছ দি পেলাই শ মানুহক তেওঁলোকৰ যিটো ৰাজনৈতিকভাৱে দাদাগিৰি দেখুৱাই পেলাই, ৰাজনৈতিকভাৱে গুণ্ডামি দেখুৱাই এই মানুহখিনিক আজি উচ্ছেদ কৰিবলৈ প্ৰশাসনে মানুহখিনিক লগাই দিছে। সেই কথাটোৱে এটা বস্তু স্পষ্টকৈ ইংগিত দিছে যে মানৱ অধিকাৰ, মানুহৰ যিটো অধিকাৰ, সাধাৰণ মানুহৰ যিটো অধিকাৰ সেইটো একেবাৰে খৰ্ব কৰিছে। কোনোবাখিনিত আমাৰ অনুমান হয় যে বিজেপি আৰু RSSক তেওঁ সন্তুষ্ট কৰিব গৈ পেলাই যোগী আদিত্যনাথৰ উপৰিতো, যোগী আদিত্যনাথক যি বুলডোজাৰ ৰজা বুলি কোৱা হয় নহয়, তাৰ উপৰিতো গৈ পেলাই গোটেই ভাৰতবৰ্ষই হিমন্ত বিশ্ব শৰ্মাই তেওঁ কুকাণ্ডৰ দ্বাৰা গোটেই গিনিজ বুকত ৰেকৰ্ড কৰিব বিচাৰিছে যে উচ্ছেদ কৰি পেলাই ক'ৰবাত উচ্ছেদ কৰি কোনোবা বণিক গোষ্ঠী আদানী আম্বানীক সন্তুষ্ট কৰিবলৈ, ক'ৰবাত উচ্ছেদ কৰি পেলাই হিন্দু আৰু মুছলমানৰ মাজত যিটো এটা সামাজিকভাৱে তেওঁ এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰে, সংখ্যালঘু মানুহক উচ্ছেদ কৰি তেওঁলোকক অত্যাচাৰ কৰি আছোঁ বুলি যিটো তেওঁ জনমানুহত প্ৰতিষ্ঠা কৰিব বিচাৰি আছে, সেই কথাটোৱে অসমৰ জনসাধাৰণে নিবিচাৰে, সেই কথাটো অসমৰ মানুহে নিবিচাৰে। আৰু সেই কথাটো একদম একেবাৰে সংবিধানৰ পৰিপন্থী হয়। আৰু এই গোটেই কথাখিনি মই এটা কথাই কওঁ, ৰজাই যদি প্ৰজাৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, ৰজাই যদি প্ৰজাৰ ওপৰত এনেকুৱা ধৰণৰ কুশাসন কৰে, তেতিয়া সেই দেশৰ প্ৰজাৰ কি পৰিস্থিতিত আছে সেই গোটেই মানুহে অসমৰ ওপৰত আজি চকু আছে, গোটেই মানুহে দেখি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে। ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিলে, ভূপেন হাজৰিকাদেৱে কৈছিলে তেতিয়াই, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে কোৱা সমনীয়া। সেই কথাটোৱেই মানুহে মানুহৰ বাবে যদি নাভাবে, সাধাৰণ মানুহেই যদি মানুহৰ কথা চিন্তা নকৰে, কেৱল আৰু বিভাজনৰ ৰাজনীতিত গোটেই বিজেপিৰ IT চলৰ পৰা আজি লৈ পেলাই মই দেখিছোঁ নিউজ চেনেলবোৰ পঢ়িব নোৱাৰি, ক'ৰবাত কমেণ্ট ছেকশ্যনবোৰত এই কথাটোৱে এটা কথাই ক'ব বিচাৰিছোঁ, মানুহ শান্তিৰে থাকক, মিলা প্ৰীতিৰে থাকক। আমাৰ অসম ভূমিখন তেনেকুৱা নহয়। আমি ইয়াত মানুহক এটা বস্তুৱে ৰিকুৱেষ্ট কৰিছোঁ, কোনো ধৰণৰ আমাৰ সংখ্যালঘুৰ দল সংগঠনবোৰেও আছে, আমাৰ ৰাজনৈতিক দলবোৰেও আছে, কোনোবা কাৰোবাৰ লগত সমভাৱাপন্ন নহ'বও পাৰে, কিন্তু মানুহৰ বিপদৰ সময়ত কোনো বেয়া মেছেজ যাব নালাগে। কাৰণ এটা কথা আমি ভালকৈ জানো, সেই একেখিনি কথাই মানুহে মানুহক বেচিব খোজে, বেচিব খোজে। এই পুৰণি ইতিহাস যদি আমি দুৱাৰি থাকোঁ, সেই ভূপেন দাৰ কবিতা গানটো মনত পৰিছে যে সেই মানুহে যদি একেটা পুৰণি ইতিহাস দুষাৰি থাকি কাৰোবাক যদি গালি দি থাকে যে অমুক চৰকাৰে অমুকটো কৰিছিল, অমুক চৰকাৰে অমুকটো কৰিছিল, মই সংখ্যালঘু মানুহখিনিক, আমাৰ সংখ্যালঘু জনতাক এটা কথাই ক'ম, আমি নিজে পঢ়া লিখা কৰি আগুৱাই যাব লাগিব। আমি জনপ্ৰতিনিধি,
আমাৰ জনপ্ৰতিনিধিক আমি কোনোবাখিনিত জনপ্ৰতিনিধিক আমি প্ৰশ্নও কৰিব লাগিব যে জনপ্ৰতিনিধিৰ আমাৰ দায়িত্বটো কি আছিল। এতিয়া বহুতে আমাক কয়, আপুনিও যেনেকৈ মোক ক'লে যে আপোনালোকে কি ব্যৱস্থা ল'ব, আপোনালোকৰ ষ্টেপ কি হ'ব, যে জনপ্ৰতিনিধিখিনিও আমি যিখিনি আছোঁ আমি ৰাইজৰ লগত আছোঁ আৰু জনপ্ৰতিনিধিক আপোনালোকে সোধাৰ অধিকাৰ আছে, আপোনাৰ জনপ্ৰতিনিধিক ৰাইজেও সোধাৰ অধিকাৰ আছে। জনপ্ৰতিনিধি মই ভাবোঁ এইটো সময়ত ৰাইজৰ কাষত থাকিব লাগে। বানপানীৰ সময়, এতিয়াও যদি দেখে গোটেই বানপানী হৈ আছে চাৰিওফালে, আৰু এই গোটেই উচ্ছেদটো কেৱল ৰাজনৈতিক উচ্ছেদ, ৰাজনৈতিক নিজৰ লাভালাভ কৰিবলৈ তেওঁ এই কাৰবাৰটো কৰিছে আৰু কোনোবাখিনিত এই উচ্ছেদটো সাম্প্ৰদায়িক গোন্ধ পোৱা যায়।